নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 15 নম্বৰ পাঠটি দিল্লীৰ সুলতানী যুগ এই পাঠটিৰ 4 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম সুলতানী যুগৰ প্ৰশাসনীয় সংস্কাৰসমূহ লগতে প্ৰাদেশিক শাসন ব্যৱস্থাৰ বিষয়েও জ্ঞান লাভ কৰিম লগতে আমি সুলতানসকলৰ ভূমি প্ৰথা বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়েও জানিম আৰু তুৰ্কী আফগানসকলৰ অৱদান লগতে সুলতানী যুগৰ যে পতন হ'ল কিয় পতন হ'ল তাৰ কাৰণসমূহৰ বিষয়েও আলোচনা কৰিম এতিয়া চাও আহাচোন প্ৰথমতে চোৱা সুলতানী যুগৰ প্ৰশাসনীয় সংস্কাৰসমূহ সুলতানী যুগৰ প্ৰশাসনীয় সংস্কাৰসমূহ শাসনৰ সুবিধাৰ বাবে সুলতানসকলে সময়ে সময়ে প্ৰশাসন ব্যৱস্থাৰ সালসলনি ঘটাইছিল অৰ্থাৎ যেহেতু ভাৰতবৰ্ষ এখন বিশাল সাম্ৰাজ্য আছিল সেই কাৰণে প্ৰশাসনীয় দিকবিলাক কি কৰিছিল সুলতানসকলে শাসনৰ সুবিধাৰ বাবে কিছুমান নতুন নতুন নিয়ম তেওঁলোকে প্ৰৱৰ্তন কৰিছিল অৰ্থাৎ শাসনৰ সুবিধাৰ বাবে সম্ৰাটসকলে কি কৰিছিল প্ৰশাসনীয় ব্যৱস্থাৰ কিছু সালসলনি ঘটাই আছিল খিলিজী বংশৰ সুলতান আলাউদ্দিন খিলিজীয়ে সাম্ৰাজ্যৰ দুৰ্বলতা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল অৰ্থাৎ খিলিজী বংশৰ সুলতান আলাউদ্দিন খিলিজীয়ে কি কৰিছিল সাম্ৰাজ্যৰ দুৰ্বলতা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল অৰ্থাৎ সাম্ৰাজ্যখন কোনটো দিশত দুৰ্বল হৈ আছে সেই দিশটো যাতে তেওঁলোকে ভালদৰে গুৰুত্ব দি সবল কৰিব পাৰে সেই ক্ষেত্ৰত তেওঁ কি কৰিছিল আগভাগ লৈছিল তেওঁ গুপ্তচৰ ব্যৱস্থাৰ দুৰ্বলতা প্ৰজা আৰু বিষয়াবৰ্গৰ মাজত থকা মদ্যপানৰ প্ৰৱণতা আমিৰ উমৰাসকলৰ অত্যাধিক ক্ষমতাৰ পৰা হ'ব পৰা বিপদসমূহ অনুধাৱন কৰি তাৰ বিৰুদ্ধে পদক্ষেপ লৈছিল আৰু স্থায়ী সৈন্যবাহিনী গঠন কৰি বেতন দিয়াৰ ব্যৱস্থা কৰিছিল অৰ্থাৎ বিভিন্ন ধৰণৰ সমস্যা সংঘটিত হৈ আছিল সেইবিলাক কি কৰিছিল সেইবিলাকৰ পৰা যাতে প্ৰজাই মুক্তি পায় বা পৰিত্ৰাণ পায় তাৰ কাৰণে তেওঁ কি কৰিছিল তেওঁ কি বিষয়বাব কিছুমান গঠন কৰিছিল আৰু গঠন কৰি তেওঁলোকক কি কৰিছিল বেতন দিয়াৰো ব্যৱস্থা কৰিছিল অৰ্থাৎ সৈন্যবাহিনী নিযুক্তি দিছিল আলাউদ্দিন খিলজীৰ মুদ্ৰা সংস্কাৰো আছিল উল্লেখযোগ্য তেওঁ সোণৰ মুদ্ৰাৰ প্ৰচলন ঘটাই তাত নিজৰ নাম খোদিত কৰাইছিল অৰ্থাৎ আলাউদ্দিন খিলজীয়ে কি কৰিছিল সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল আৰু তাত তেওঁ কি কৰিছিল নিজৰ নাম খোদিত কৰাইছিল তেওঁ নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল অৰ্থাৎ দ্বিতীয় আলেকজেণ্ডাৰ বুলি কি কৰিছিল তেওঁ নিজকে ঘোষণা কৰিছিল আলাউদ্দিন খিলজীয়ে তাৰ পিছতে চোৱা সুলতান মহম্মদ বিন তুগলকেও প্ৰশাসনীয় দিশত সালসলনি কৰিছিল তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল তেওঁ কি কৰিছিল দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী কি কৰিছিল স্থানান্তৰিত কৰিছিল কোনে কৰিছিল মহম্মদ বিন তুগলকে কৰিছিল মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল তদুপৰি তেওঁ সোণ আৰু ৰূপৰ সলনি ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিল অৱশ্যে উপযুক্ত পৰিকল্পনাৰ অভাৱত তেওঁৰ আঁচনিসমূহ কাৰ্যকৰী আৰু ফলপ্ৰসূ হৈ উঠা নাছিল তেওঁ কি কৰিছিল সোণ ৰূপৰ সলনি ব্ৰঞ্জৰ মুদ্ৰাৰো প্ৰচলন কৰিছিল আৰু কি হৈছিল উপযুক্ত পৰিকল্পনাৰ অভাৱত তেওঁৰ আঁচনিসমূহ কি হৈছিল ফলপ্ৰসূ হোৱা নাছিল কাৰ আঁচনিসমূহ মহম্মদ বিন তুগলকৰ এখেতৰ মহম্মদ বিন তুগলকৰ কি হৈছিল আঁচনিসমূহ উপযুক্ত পৰিকল্পনাৰ অভাৱত ফলপ্ৰসূ হোৱা নাছিল তাৰ পিছতে চোৱা প্ৰাদেশিক শাসন ব্যৱস্থা দাহ খিলজী আৰু তুগলক বংশৰ সুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল এই অঞ্চলবোৰক কি বুলি কোৱা হৈছিল ইক্তা আৰু ইয়াৰ অধিকাৰীসকলক ইক্তাদাৰ বা মুক্তি বোলা হৈছিল অৰ্থাৎ শাসনৰ সুবিধাৰ বাবে যে তেওঁ সাম্ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভাগ কৰিছিল সেই ভাগবোৰক কি বোলে ইক্তা আৰু সেই ইক্তাৰ যিবিলাক অধিকাৰী আছিল তাক কি বোলা হয় ইক্তাদাৰ বা মুক্তি তাৰ পিছতে চোৱা মুফতিসকলৰ অধিকৃত অঞ্চলবোৰত সামৰিক অভিযান চলোৱাৰ লগতে আইন শৃংখলা বজাই ৰখাটো নজৰ দিছিল অৰ্থাৎ আইন শৃংখলা কি কৰিছিল বজাই ৰাখিছিল তাৰ পিছতে চোৱা বিনিময়ত নিৰ্ধাৰিত অঞ্চলসমূহৰ পৰা দৰমহা হিচাপে কৰ সংগ্ৰহ কৰিব পাৰিছিল আৰু কি কৰিছিল সেই অঞ্চলসমূহৰ পৰা তেওঁলোকে কি কৰিছিল কৰ সংগ্ৰহ
কৰিছিল ইয়াৰ পিছতে চোৱা ভূমি প্ৰথা দিল্লীৰ সুলতানসকলৰ ভিতৰত সুলতান আলাউদ্দিন খিলজীৰ ভূমি প্ৰথাৰ সংস্কাৰ মন কৰিবলগীয়া অৰ্থাৎ যিমানবোৰ সুলতান আছিল সেই সকলোবোৰৰ ভিতৰত আলাউদ্দিন খিলজীৰ ভূমি প্ৰথা মন কৰিবলগীয়া তেওঁৰ মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি উৎপাদিত সামগ্ৰীৰ 1/2 কৰ হিচাপে নিৰ্ধাৰণ কৰিছিল কিমান কৰ দিব লাগিব 1/2 যিমান উৎপাদন হ'ব মাটিৰ পৰিমাণ হিচাপে কিমান কৰ দিব লাগিব 1/2 তাৰ পিছতে চোৱা সেই সময়ৰ তিনিবিধ কৰ ব্যৱস্থা আছিল যেনে উৎপন্ন শস্যৰ ওপৰত দিব লগা কৰ গৰু মহৰ ওপৰত দিব লগিয়া কৰ আৰু ঘৰবাৰীৰ ওপৰত দিব লগিয়া কৰ আৰু কৰ ব্যৱস্থা কি আছিল তিনিটা আছিল উৎপন্ন শস্যৰ ওপৰত দিব লগিয়া কৰ গৰু মহৰ ওপৰত দিব লগিয়া কৰ আৰু ঘৰবাৰীৰ ওপৰত দিব লগিয়া কৰ সুলতান মোহাম্মদ বিন তুগলকে খাৰুৱা মাটিৰ ওপৰত কৰ আৰোপ কৰিছিল বুলি জনা যায় আৰু সুলতান মোহাম্মদ বিন তুগলকে কি কৰিছিল খাৰুৱা মাটিৰ ওপৰতো কৰ প্ৰয়োগ কৰিছিল তাৰ পিছতে চোৱা বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা সাম্ৰাজ্যৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে বজাৰ নিয়ন্ত্ৰণ অতিশয় দৰকাৰী সেয়েহে সুলতান আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা হাতত লৈছিল অৰ্থাৎ যদি আমাৰ সাম্ৰাজ্যখন সুস্থিৰ অৱস্থাত ৰাখিব লাগে আমি কি কৰিব লাগিব বজাৰখন নিয়ন্ত্ৰণ কৰিব লাগিব নে নাই আৰু সেই বজাৰ নিয়ন্ত্ৰণৰ কাৰণে কি কৰিছিল আলাউদ্দিন খিলজীয়ে কিছুমান নিয়ম কানুন হাতত লৈছিল তেওঁ দিবানী ৰিয়াসত আৰু সাহাবী মন্দি নামৰ দুজন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত কৰিছিল দিৱান-ই ৰিয়াসত এইটো মন কৰিবা দেই দিৱানী ৰিয়াসত আৰু সাহানী মন্দি দিৱান-ই ৰিয়াসত আৰু সাহানী মন্দি নামৰ দুজন বিষয়াৰ ওপৰত কি কৰিছিল বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব আৰোপ কৰিছিল তাৰ পিছত চোৱা নতুনকৈ ব্যৱসায় কৰিবলৈ বিচৰা ব্যক্তিয়ে নাম পঞ্জীয়ন কৰিহে ব্যৱসায় কৰিব পাৰিছিল আৰু কোনোবাই যদি নতুনকৈ ব্যৱসায় কৰিব বিচাৰে তেতিয়া কি কৰিব লাগিব নাম পঞ্জীয়ন কৰিব লাগিব নহলে নোৱাৰে নাম পঞ্জীয়ন নকৰাকৈ কোনেও ব্যৱসায় কৰিব নোৱাৰে তাৰ পিছতে চোৱা দেশৰ আৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল আৰু যিবিলাক আৱশ্যকীয় খাদ্য সামগ্ৰী তাৰ মূল্য নিৰ্ধাৰণ কৰিছিল আৰু প্ৰজাক কি কৰিছিল সকাহ দিছিল তদুপৰি খাদ্য শস্য কৰ হিচাপে লৈ ৰাজভঁৰালত জমা কৰিছিল আৰু প্ৰয়োজনৰ সময়ত সেইবোৰ ৰাজহুৱাভাৱে বিতৰণৰ ব্যৱস্থা কৰিছিল আৰু খাদ্য হিচাপে কৰ হিচাপে লৈছিল খাদ্য শস্যবোৰ আৰু সেইবোৰ কি কৰিছিল ৰাজভঁৰালত জমা কৰিছিল আৰু প্ৰয়োজনত কি কৰিছিল সেইবোৰে আকৌ প্ৰজাৰ যদি কেতিয়াবা বিপদ হয় সেইবোৰ কি কৰিছিল বিতৰণ কৰিছিল বজাৰ ব্যৱস্থাৰ দুৰ্নীতি ৰোধ কৰিবলৈ দোষীক কঠোৰ শাস্তি দিয়াৰো ব্যৱস্থা কৰিছিল আৰু দোষীক কি কৰা হৈছিল কঠোৰ শাস্তি দিয়া হৈছিল বজাৰৰ এই দুৰ্নীতি ৰোধ কৰিবলৈ কোনোবাই যদি দোষ কৰে তেতিয়া হলে কি কৰা হয় সেই দোষীক শাস্তি দিয়া হয় তাৰ পিছতে চোৱা তুৰ্কী আফগানসকলৰ অৱদান কি পালো আমি চোৱা তুৰ্কী আফগানসকলে কি অৱদান আগবঢ়াইছে এয়া চোৱা ভাৰতত মধ্য এছিয়াৰ ইছলামিক ধৰ্মৰ প্ৰৱৰ্তন ইছলামিক আৰু মধ্য এছিয়াৰ শিল্প সংস্কৃতি স্থাপত্য পাৰ্চী আৰবী ভাষাক ভাৰতীয় সমাজ সাংস্কৃতিক ব্যৱস্থালৈ আনিছিল অৰ্থাৎ ভাৰতত কি কৰিলে ইছলামিক ধৰ্মৰ প্ৰৱৰ্তন কৰিলে আৰু ইছলামিক ধৰ্মৰ যিবিলাক শিল্প সংস্কৃতি সেইবোৰ কি কৰিলে পাৰ্চী ভাষাৰ লগতে সেইবিলাকক কি কৰিলে আমাৰ ভাৰতীয় সমাজ সংস্কৃতিলে লৈ আহিলে ঠিক আছে তাৰ পিছতে চোৱা স্থাপত্যৰ ক্ষেত্ৰত অৱদানসমূহ কুতুব মিনাৰ আলাই দৰৱাজ বেগমপুৰী মছজিদ ইলতুৎমিছৰ সমাধি ভাৰতৰ ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংশ হৈ আছে আৰু এইবোৰ কি হৈ আছে কুতুব মিনাৰ আলাই দৰৱাজ এইবোৰ কি হৈ আছে এতিয়াও কি গুৰুত্বপূৰ্ণ অংশ হৈ আছে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত তাৰ পিছতে চোৱা ইলতুৎমিছৰ সমাধি আৰু এইটো হল কুতুব মিনাৰ দেখিছা ইলতুৎমিছৰ সমাধি আৰু কুতুব মিনাৰ তাৰ পিছতে চোৱা নগৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিছিল চোৱা নতুন নগৰ নিৰ্মাণৰ ক্ষেত্ৰত দিল্লীৰ সুলতানসকলে আগভাগ লৈছিল আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত কি কৰিছিল দিল্লীৰ সুলতানসকলে আগভাগ লৈছিল সুলতান ফিৰোজ শাহ তুগলকে 5খন চহৰ নিৰ্মাণ কৰিছিল সেয়া হল জোনপুৰ ফিৰোজাবাদ ফাতেহাবাদ ফিৰোজপুৰ আৰু
হিছাৰ ফিৰোজা এইকেইখন চহৰ কি কৰিছিল সুলতান ফিৰোজ শাহ তুগলকে নতুনকৈ নিৰ্মাণ কৰিছিল এই পাঁচখন চহৰ কি আছিল জৌনপুৰ ফিৰোজাবাদ ফাতেহাবাদ ফিৰোজপুৰ আৰু হিছাৰ ফিৰোজা ঠিক আছে তাৰ পিছতে চোৱা সুলতানী যুগৰ পতনৰ আঁৰৰ কাৰণ ঠিক আছে তুৰ্কী শাসকসকলৰ স্বেচ্ছাচাৰী শাসনে ৰজা আৰু প্ৰজাৰ মাজত ব্যৱধান সৃষ্টি কৰিছিল তেওঁলোক কি হৈছিল মাজে সময় স্বেচ্ছাচাৰী হৈ গৈছিল নহয় আৰু স্বেচ্ছাচাৰী হোৱাৰ লগে লগে কি হৈছিল ৰজা আৰু প্ৰজাৰ মাজত ব্যৱধান আহিছিল দাসৰ প্ৰতি পক্ষপাতিত্বৰ ফলত তেওঁলোকৰ ক্ষমতা বৃদ্ধি পায় আৰু সুলতানৰ বিৰুদ্ধে বিৰোধিতা কৰে আৰু দাসসকলৰ প্ৰতি তেওঁলোকে কি কৰিছিল বেছি পক্ষপাতিত্বমূলক আচৰণ কৰিছিল তাৰ ফলত কি হ'ল দাসসকলৰ ক্ষমতা বাঢ়িল আৰু পিছত গৈ দাসসকলে ৰজাসকলৰ বিৰোধিতা কৰিলে বুজিছা নাই মানে ৰজাসকলে কি কৰিছিল দাসসকলক পক্ষপাতিত্বমূলক আচৰণ কৰিছিল আৰু আচৰণ কৰি কি কৰিছিল তেওঁলোকক বিভিন্ন ধৰণৰ বিষয়বাব দিছিল আৰু পিছত যেতিয়া তেওঁলোকে ক্ষমতা পালে পাই কি কৰিলে ৰজাসকলৰ বিৰুদ্ধে আকৌ লাগি গ'ল ধৰ্মগুৰু আৰু আমিৰ উমৰাহৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল ধৰ্মগুৰু আৰু আমিৰ উমৰা বিলাকৰ কি আছিল অবাধ ক্ষমতা আছিল আৰু তাৰ ফলত কি হৈছিল ধৰ্মীয় উচ্ছৃংখলতাৰ সৃষ্টি হৈছিল অৰ্থাৎ বিশৃংখল পৰিৱেশ এটা হৈ গৈছিল তাৰ পিছতে চোৱা ধৰ্মীয় নেতা আৰু আমিৰ উমৰাসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতা সৃষ্টি হৈছিল অৰ্থাৎ ৰাজনৈতিকভাৱে বিশৃংখল হৈ পৰিছিল গোটেইবিলাক এই সময়ছোৱাত ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ বিগ্ৰহৰ সংখ্যা বাঢ়িছিল যদিও সেনা বাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত সুলতানসকলে মনোযোগ দিয়া নাছিল আৰু যুদ্ধ বিগ্ৰহ যদিও বাঢ়িছিল সেনাসকলৰ উন্নয়নৰ কাৰণে কি কৰিছিল ৰজাসকলে কিন্তু ইমান এটা গুৰুত্ব দিয়া নাছিল ক্ষমতা কেন্দ্ৰিক আৰিয়াৱৰীৰ ফলত সাম্ৰাজ্যৰ ভিতৰচোৱাত প্ৰায়ে অৰাজকতা বিৰাজ কৰিছিল আৰু ক্ষমতা কেন্দ্ৰিক আৰিয়াৱৰী কিছুমান হৈছিল তাৰ ফলত কি হ'ল ৰাজ্যৰ ভিতৰচোৱাত প্ৰায়ে কি হৈছিল অৰাজকতা বিৰাজ কৰিছিল অৰ্থাৎ কোনেও কাকো নামানা ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছিল তাৰ পিছতে চোৱা শেষত তাইমুৰৰ আক্ৰমণে দুৰ্বল কৰি থোৱা সাম্ৰাজ্যখনক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল অৰ্থাৎ অলৰেডি তাইমুৰে কি কৰিছিল তাইমুৰে আক্ৰমণ কৰি দুৰ্বল কৰি থৈ গৈছিল পিছত যেতিয়া বাবৰ আহিল বাবৰে আক্ৰমণ কৰিলে লগে লগে কি হ'ল সাম্ৰাজ্যখনৰ পতন হ'ল অৰ্থাৎ দিল্লীৰ সুলতানী যুগৰ ইমানতে অৱসান ঘটিল বুজি পাইছা নিশ্চয় এতিয়া চাও আহা মূল্যায়নৰ ফালে প্ৰথম প্ৰশ্নটো চোৱা দিল্লীৰ পৰা দৌলতাবাদলৈ কোনে ৰাজধানী স্থানান্তৰিত কৰিছিল কোনে কৰিছিল সুলতান মোহাম্মদ বিন তগলক আলাউদ্দিন খিলজি গিয়াসউদ্দিন বলবন কোনে কৰিছিল মোহাম্মদ বিন তগলকে হয় নাই সুলতান মোহাম্মদ বিন তগলক অৰ্থাৎ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰিত কৰা সম্ৰাটজন হ'ল সুলতান মোহাম্মদ বিন তগলক ঠিক আছে ইয়াৰ পিছত চোৱা পিছৰটো প্ৰশ্ন মুফতিসকলে অধিকৃত অঞ্চলবোৰত সামৰিক অভিযান চলোৱাৰ লগতে আইন শৃংখলা বজাই ৰখাটো নজৰ দিছিল নে মুফতিসকলে আইন শৃংখলা বজাই ৰখাটো নজৰ দিছিল নে নাই সামৰিক অভিযান চলোৱাৰ লগতে শুদ্ধ নে শুদ্ধ দিছিল হয় নাই এওঁলোকে কি কৰিছিল সামৰিক অভিযান চলোৱাৰ লগতে আইন শৃংখলাও যাতে বজাই ৰাখিব পাৰে সেই ক্ষেত্ৰতো কি কৰিছিল নজৰ দিছিল এতিয়া চাওঁ হা দ্বিতীয়টো প্ৰশ্ন সুলতান ফিৰোজ শাহ তুগলকে দেশখন চহৰ নিৰ্মাণ কৰিছিল কেইখন কৰিছিল 5খন 5খন চহৰ কি কৰিছিল সুলতান ফিৰোজ শাহ তুগলকে 5খন চহৰ নিৰ্মাণ কৰিছিল মনত থাকিব ঠিক আছে আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ